পিউ শেষ হ'ল ভাবিলোঁ অকণমান তেল পিঠাকে বনাওঁ সেইবাবে এয়া ৰাতিয়ে জহা চাউল তিয়াই থৈ দিছিলোঁ চাউলখিনি ধুই মেলি এনেকৈ মই ভাবিছোঁ মিক্সিতে পেষ্ট বনাই ল'ম যিহেতু কুৱাটাৰত ঢেঁকী নাই পিঠাগুড়ি নহয় আৰু মিক্সিত এটা পেষ্ট বনাই ল'ম ধুনীয়াকৈ এইফালে অকণমান গুড় গলাবলৈ লৈছোঁ এয়া চাওকচোন খুব ধুনীয়া পেষ্ট হৈ গৈছে পিঠাগুড়ি বনাই থাকিলেও বহুত টাইম লাগে সেইকাৰণে মই বেছিকৈ পিঠা খাবলৈ মন গ'লে এনেকৈ পেষ্ট বনাওঁ দিয়া হৈ গ'ল এতিয়া মই ইয়াতে অকণমান নিমখ দি ল'ম নিমখটো দিয়া হৈ গ'ল এতিয়া অকণমান এয়া দেখিছেনে চামুচখনত বেকিং ছ'ডা অকণমান দি ল'ম অকণমান পিঠাকেইটা মচমচীয়া হ'বৰ কাৰণে এইফালে মই চুজি দি ল'ম মোৰ বেটাৰটো হৈ গৈছে এতিয়া মই ইয়াক প্ৰায় আধা ঘণ্টা এনেকৈ ঢাকনি দি ৰাখি থ'ম আধা ঘণ্টা পিছতহে মই বনাম এয়া মোৰ পিঠা কিমানকেইটা হৈ গ'ল দেখিছেনে বাৰু